নমস্কাৰ। Which of the following is the official language of Maldives? নিম্নলিখিত কোনটো মালদ্বীপৰ চৰকাৰী ভাষা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দ্বিভাষী। Which of the following is the largest coal field in Assam? তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লাক্ষেত্ৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মাকুম। Who among the following is considered to be the father of Ayurveda? তলৰ সকলৰ ভিতৰত কোনজনক আয়ুৰ্বেদৰ পিতৃ হিচাপে গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চাৰকা। Which political leader said political freedom is the life breath of a nation? ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন চাহ। এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতাই আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অৰবিন্দ ঘোষ। দ্য লাৰ্জেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভাৰত। দ্য ফেমাছ গুপ্তকাশী অফ আছাম ইজ ইন? অসমৰ বিখ্যাত গুপ্তকাশী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিশ্বনাথ। মুৰং ইজ দ্য কমিউনিটি হল অফ? মুৰং কাৰ সামূহিকভাৱে লগ হোৱা ঠাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মিচিং। দ্য ফাৰ্ষ্ট ফাৰ্টিলাইজাৰ প্লেণ্ট ৱাজ ছেট আপ এট? প্ৰথমটো সাৰ কাৰখানা স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চিন্দ্ৰী, ঝাৰখণ্ড। Which of the following is located at গোৱালপাৰা? তলৰ কোনটো গোৱালপাৰাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চুৰীয়া পাহাৰ। Which of the following village of Manipur is the source of Barak River? তলৰ মণিপুৰৰ কোনখন গাঁও বৰাক নদীৰ উৎস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লিয়াই খুলেন। The first cotton mill was set up at Fort Master in Kolkata in? কলকাতাৰ ফৰ্ট মাষ্টাৰত প্ৰথমটো কপাহ কাৰখানা স্থাপন কৰা চনটো আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1818। Which village of Nalbari district is also mentioned in the Kautilya's Arthashastra for producing silk? কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবে নলবাৰী জিলাৰ কোনখন গাঁও উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সোণকুৰিহা। Which of the following cities will never get the vertical rays of the sun? নিম্নলিখিত কোনখন চহৰে কেতিয়াও সূৰ্যৰ উলম্বিক ৰশ্মি লাভ নকৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শ্ৰীনগৰ। Rajani Garba and Harni Garba festival is an annual festival of Assam celebrated by which tribes? ৰজনী গাৰ্বা আৰু হৰণী গাৰ্বা উৎসৱ অসমৰ কোন জনজাতিৰ লোকসকলে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডিমাছা। In which of the following island of India is an active volcano found? নিম্নলিখিত কোনটো ভাৰতীয় দ্বীপপুঞ্জত সক্ৰিয় আগ্নেয়গিৰি পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বেৰেন আইলেণ্ড। কাবুল ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? কাবুল কোন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আফগানিস্তান। কোচ কিং নৰনাৰায়ণা ৱাজ অলছ' নন এজ? কোচ ৰজা নৰনাৰায়ণ কি নামে পৰিচিত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মল্লদেৱ। How many countries are located both Asia and Europe? এছিয়া এণ্ড ইউৰোপ এই দুয়োখন মহাদেশত কেইখন দেশ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দুখন।
ৰাছিয়া আৰু তুৰ্কী। In which of the following cities is the Golden Temple located? তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি অমৃতসৰ। Where is Lake Baikal located? বাইকেল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰাছিয়া। Where is the Temple of Angkor Wat located? Angkor Wat মন্দিৰ নিম্নলিখিত কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি কম্বোডিয়া। Name the first product to get a GI tag in India. ভাৰতত GI tag পোৱা প্ৰথম প্ৰডাক্টৰ নাম লিখা। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ দাৰ্জিলিং টি। In the earlier days of Ahom rule, the Brahmaputra river was known as আহোম শাসনৰ প্ৰাৰম্ভিক দিনত ব্ৰহ্মপুত্ৰ নদীৰ নাম আছিল। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি তিলাও। There is an elaborate references of the জোনবিল মেলা in জোনবিল মেলাৰ বিশদ উল্লেখ আছে। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ দেও লাংখুই। Which one is the world's largest and most powerful space telescope? কোনটো বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী মহাকাশ দূৰবীন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি জেমছ ৱেব। Which of the following places does not lie on the bank of Godavari? নিম্নলিখিত কোনখন ঠাই গোদাবৰী নদীৰ পাৰত অৱস্থিত নহয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি কাকিনন্দা। The place where last Ahom Mughal war was fought. শেষৰখন আহোম মোগল যুদ্ধ হোৱা ঠাইখন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ইটাখুলি। Which country head of state is known as Dragon King? কোনখন দেশৰ মুৰব্বীজনক ড্ৰেগন কিং বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ ভূটান। The Gobi Desert is located on which continent? গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি এছিয়া মহাদেশত। Who is the author of মালাবী কাংগামিত্ৰাম? মালাবী কাংগামিত্ৰামৰ ৰচক কোন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি কালিদাস। বন্ধুসকল, আজি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।